নমস্কাৰ সকলোকে। ইতিমধ্যে আপোনালোক সকলোৱে গমে পাইছে ADRE ৰিজাল্ট অহা 7 মাৰ্চৰ আগতে ঘোষণা কৰাৰ কথা অনাৰেবল CM ছাৰে উল্লেখ কৰিছে। আজি এক বিশেষ কথা আপোনালোকৰ সৈতে আলোচনা কৰিবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যিহেতু আছাম পুলিচৰ গ্ৰেড 4ৰ ইণ্টাৰভিউ বৰ্তমানো চলি আছে আৰু অহা মাৰ্চ মাহলৈকে এই ইণ্টাৰভিউ চলি থাকিব। এই 4th গ্ৰেডৰ ইণ্টাৰভিউৰ বিষয়ে এক বিশেষ কথা আপোনালোকৰ সৈতে আজি আলোচনা কৰিবলৈ লৈছোঁ। সেইটো হৈছে বেকগ্ৰাউণ্ড জব প্ৰফাইল। যদি আপোনালোকৰ ঘৰত কোনোবাই চাকৰি কৰে বা ঘৰৰ কোনোবা ভাইটি ভণ্টি দেউতা ঘৰৰ কোনো এজন সদস্যই যদি চাকৰি কৰে, সেই কথাটো তেওঁলোকে প্ৰথমতে আপোনাৰ পৰিচয় সোধোতেই তেওঁলোকে সুধি ল'ব যে দেউতাই কি কৰে, মায়ে কি কৰে, ঘৰত কোন কোন আছে। গতিকে সেই কথাটো আপোনালোকে অকণমান চাই চিতি উত্তৰ দিব। সকলোৱে সঁচা কথাটো ক'ব। যদি কোনোবাই চাকৰি কৰে তেনেহ'লে চাকৰি কৰে বুলি ক'ব, আৰু যদি কোনেও ঘৰত কোনো চাকৰিয়াল ব্যক্তি নাই তেনেহ'লে নাই বুলি ক'ব। যিহেতু আপোনালোকে সকলোৱে গম পায়, আজি কেইমাহমানৰ আগতে চৰকাৰে এটা ঘোষণা কৰিছিল যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰিয়াল নাই তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰে বেছি অলপ প্ৰিফাৰেঞ্চ কৰিব। অৰ্থাৎ যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰে অকণমান বেছিকৈ প্ৰাধান্য দিব। অৰ্থাৎ দুজন কেণ্ডিডেটৰ মাজত যাৰ ঘৰত এটাও চৰকাৰী চাকৰিয়াল নাই তেওঁক বেছি প্ৰাধান্য দিব। অৰ্থাৎ 5 মাৰ্ক এটা এক্সট্ৰাকৈ দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিছিল। সেইটো হয়তো সকলোৱে গম পাইছে। প্ৰথমতে আপোনালোকৰ ডকুমেণ্টছবোৰ ভালদৰে লৈ ল'ব। বিশেষকৈ আপোনালোকৰ যি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন আপোনালোকৰ মাষ্ট বি লাগিবই। সেইখন মেণ্ডেটৰী হয়। সেইখনৰ অবিহনে আপোনালোকে ইণ্টাৰভিউ ৰিজেক্ট হ'ব। গতিকে আপোনালোকে নিজৰ ডকুমেণ্টছবোৰ ভালদৰে লৈ যাব আৰু নিজৰ জন্মৰ চাৰ্টিফিকেট হওক, এডমিট কাৰ্ডেই হওক, বা যদি 8 পাছ হয় তেনেহ'লে 8 পাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনালোকে সকলোবোৰ লৈ যাব। তাৰপাছতে নিজৰ ডিচিপ্লিনটো ভালদৰে বৰ্তাই ৰাখিব। যেতিয়ালৈকে বহিবলৈ নকয় তেতিয়ালৈকে আপোনালোকে নবহিব। ৰুমটোত প্ৰৱেশ কৰাৰ আগতে অনুমতি লৈ প্ৰৱেশ কৰিব। আৰু পৰাপক্ষত যিকোনো এটা ইণ্টাৰভিউ দিবলৈ যাওঁতে আপোনালোকে চিম্পল ড্ৰেছ পৰিধান কৰি যাব আৰু নিজৰ ব্যৱহাৰটো সঠিক কৰি ৰাখিব। তেওঁলোকৰ কথাৰ উত্তৰ দিওঁতে অকণমান চাই চিতি ভালদৰে উত্তৰ দিব। আৰু জব প্ৰফাইল, যিহেতু জব প্ৰফাইলৰ কথা কৈছে, যদি ঘৰত কোনোবাই চাকৰি কৰে তেনেহ'লে সঁচা কথা ক'ব। ইয়াৰ লগতে আগৰ ভিডিঅ'টোত কৈছিলোঁ যে আছাম পুলিচ ABUB ৰিটেন কাট অফ ফেব্ৰুৱাৰী লাষ্টত দিয়াৰ কথা আছে, সম্ভাৱনা আছে। আৰু এক্সপেক্টেড ডেট এটা আমি ৰিটেনৰ বাবে এক্সপেক্টেড ডেট এটা আমি আলোচনা কৰিছিলোঁ। 2 মাৰ্চ অথবা 16 মাৰ্চত হোৱাৰ সম্ভাৱনা আছে, যিহেতু 9 তাৰিখে মেডিকেলৰ এক্সাম আছে।